লাহোৱালৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰত ঐতিহাসিক সিদ্ধান্ত। লাহোৱালৰ বকুলমাছ গাঁৱৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰত গুৰুত্বপূৰ্ণ ধৰ্মীয় সভা। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মদাৰখাট সত্ৰ, শ্ৰী শ্ৰী গড়পৰা সত্ৰ সত্ৰাধিকাৰ আৰু শ্ৰী শ্ৰী দিনজয় সত্ৰৰ ধৰ্মাচাৰ্যৰ উপস্থিতিত সভাত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লনাথ চৌখামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত লাহোৱালৰ কেইবাখনো গাঁৱৰ পৰা অহা ভকত বৈষ্ণৱ, গাঁৱৰ গাঁওবুঢ়া আৰু বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী উপস্থিতিত অহাৰ 10 মাৰ্চত 3খন সত্ৰৰ ধৰ্মগুৰুৰ উপস্থিতিত একে সময়তে একেলগে সম্পন্ন হ'ব শৰণ কাৰ্য। লগতে সত্ৰভেদে কিছু গাঁৱত এতিয়াও অব্যাহত থকাৰ ভিন্নভাৱে খোৱা লোৱাৰ বিপৰীতে এক মায়ামৰ বৈষ্ণৱ সমাজ নিৰ্মাণ কৰাৰ লক্ষ্যৰে নশৰণীয়াসকলৰ নাম জাননীৰ পিছতেই 3খন সত্ৰৰ সকলো ভকত বৈষ্ণৱক এক হৈ খোৱা লোৱা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত শ্ৰী শ্ৰী মদাৰখাট সত্ৰ সত্ৰাধিকাৰ বৈষ্ণৱানন্দ দেৱ গোস্বামীয়ে ব্যতিক্ৰম চিন্তা চেতনাৰে মায়ামৰা বৈষ্ণৱ সমাজৰ ভকত বৈষ্ণৱক নতুন প্ৰজন্মক উৎসাহ প্ৰদান কৰিবৰ বাবে কেনেধৰণৰ কৰ্মত নিয়োগ হ'ব লাগে সেই সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়াই উপস্থিত ৰাইজত আপলোড কৰি তোলে। সভাত শ্ৰী শ্ৰী দিনজয় সত্ৰৰ ধৰ্মাচাৰ্য অৰূপানন্দ দেৱগোস্বামী আৰু শ্ৰী শ্ৰী গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ জগতানন্দ দেৱগোস্বামীয়ে সমাজ নিৰ্মাণত ভকত বৈষ্ণৱ আৰু নতুন প্ৰজন্মই সত্ৰ পৰম্পৰা ৰক্ষা কৰি কেনেধৰণৰ সংস্কাৰমূলক কৰ্মত আগবাঢ়িব লাগে সেই সম্পৰ্কত বক্তব্য প্ৰদান কৰে। সভাত বয়োজ্যেষ্ঠ ব্যক্তি শিক্ষাবিদ গোলাপ চন্দ্ৰ হাজৰিকা, দ্বিজেন্দ্ৰ নেওগ, হীৰা হাজৰিকা বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড় নৱজাগতিক যুৱ সংঘৰ উপদেষ্টা বিজন্ত গগৈ আঁত ধৰা অনুষ্ঠানত যুৱ প্ৰজন্মৰ হৈ দীপজয় শইকীয়া আৰু মুক্তামণি হাজৰিকাই অসমৰ অন্যতম এগৰাকী সমাজ সংস্কাৰক অদ্বিতীয় মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা বৈষ্ণৱ সমাজৰ কুসংস্কাৰসমূহ নিৰ্মূল কৰিবলৈ হ'লে গুৰুজনাৰ আদেশেৰে সত্ৰসমূহে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে। ধৰ্মীয় সভাত লাহোৱালৰ বিভিন্ন স্থানৰ পৰা অহা 2 শতাধিক মায়ামৰা ভকত বৈষ্ণৱ অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ভাল। আমাৰ আগন্তুক শৰণৰ উপলক্ষে আজি বকুলমাছ গাঁও বৰনামঘৰৰ অধীনত যিখন ৰাজহুৱা সভা হৈ গ'ল, তাত 3খন সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামৰা গড়পৰা সত্ৰ, শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰ আৰু শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰ 3খন সত্ৰৰ সত্ৰাধিকাৰক ইয়াত অৱগত কৰালে। আৰু 3খন সত্ৰৰ সত্ৰাধিকাৰৰ পৰা তেখেতসকলে জানিব বিচাৰিলে শৰণৰ প্ৰক্ৰিয়াটো কেনেকৈ চলিব। 3খন সত্ৰৰ সত্ৰাধিকাৰে মত পোষণ কৰিলে, কিন্তু আমাৰ ফালৰ পৰা আমি কৈছোঁ যে পৰম্পৰা ৰীতিমতে শৰণভাগী হৈ যাওক। মাত্ৰ এই বকুলমাছ গাঁৱৰ অনিৰুদ্ধ কলাক্ষেত্ৰৰ বৰনামঘৰৰ সান্নিধ্যত ইয়াত বসবাস কৰা 3খন সত্ৰৰ ভক্ত বৈষ্ণৱসকল আইসকলে ভৱিষ্যতলৈ যেন একত্ৰীকৰণ হৈ থাকিব পৰাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ক। আৰু অন্নমুঠি যাতে 3খন সত্ৰৰ বিলনীয়াসকলে, ৰান্ধনীসকলে সিদ্ধ গ্ৰহণ কৰক আৰু সৰ্বজনে গ্ৰহণ কৰি যেন আমাৰ এই ভৱিষ্যত প্ৰজন্মক আগুৱাই নিয়ক। তাৰ কাৰণে অন্তৰকৰণে মই শুভ আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু আমাৰ অন্তৰকৰণে সেইটো শুভ আশীৰ্বাদ ভক্তসকললৈ থাকিল। বিশেষকৈ শৰণলৈ আগবঢ়া এই 3খন সত্ৰৰ শিষ্যসকলৰ ঐকান্তিকতা থাকক যে আমি মায়ামৰা সত্ৰত শৰণ লৈছোঁ। সত্ৰৰ নাম এটা আছে দিনজয় গড়পৰা মদাৰখাট বুলি, কিন্তু আমি মায়ামৰা ভক্ত, আমাৰ মনত কোনো দ্বিধাভাৱ নাই। আমি একত্ৰীকৰণে সমাজৰ সমস্ত কৰ্ম কৰি গৈ যেন গুৰুজনাৰ আদৰ্শ ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আগুৱাই যাওক বুলি মই অন্তৰকৰণে শুভ আশীৰ্বাদ প্ৰদান কৰি সদতিলৈকে মই সেৱা ভৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। কি ক'ব বিচাৰিছে যিহেতু আজি বৰনামঘৰত গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল, সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, আপুনিও অংশগ্ৰহণ কৰিছে,
বৈষ্ণৱ সমাজৰ ৰাইজক কি মেছেজ দিব বিচাৰে? আজি আমি নিজকে পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ যে এতিয়া বকুল মাছ গাঁৱৰ যি আমাৰ বৰনামঘৰ কলাক্ষেত্ৰ, ইয়াত মানে কেইবাখন সত্ৰৰো শিষ্যবৰ্গ আছে। এই সকলোৱে মিলি আজি একত্ৰিত হৈ তিনিখন সত্ৰৰ আমাৰ তিনিজন জিঞ্জ সত্ৰ, মদাৰখাট সত্ৰ আৰু গড়পৰা সত্ৰ, তিনিখন সত্ৰৰ গুৰুসকলক নিমন্ত্ৰণ কৰি আজি এটা সুহিত আমাৰ স্থাপন কৰিবৰ কাৰণে আমাৰ তাৰ যে সত্ৰকেইখন আমি একে মায়ামৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ যে আমি পৰম্পৰা ৰক্ষা কৰি আমি সত্ৰবিলাক চলি আছোঁ, আজি সেইটো এটা খুব আনন্দৰ কথা যে আজি এই সত্ৰবিলাকক একত্ৰিত কৰিবৰ কাৰণে যুৱ প্ৰজন্মই যেনেধৰণে মনতে আশা বাঞ্ছা লৈ পেলাই তেওঁলোকে আজি আলোচনাটো দিছে, এই সভাখনত মানে আজি আলোচনাখিনিও খুব সুন্দৰ হৈছে আৰু এইখিনিত আমিও পূৰ্ণ সমৰ্থন জনাইছোঁ যাতে আমাৰ সমাজখন একত্ৰিত হৈ আমাৰ কিছুমান ৰীতি নীতি আমি সংশোধন কৰি আমি যাতে সকলোৱে এক হৈ একতা দোলেৰে বান্ধ খাই পেলাই আমি আগবাঢ়িব পাৰোঁ আৰু পিছৰ প্ৰজন্মৰ কাৰণে যে আমি এটা আদৰ্শ দেখুৱাই যাব পাৰোঁ, এনেকুৱা এটা মনোভাৱ লৈ যিসকল নশৰণীয়া আগবাঢ়ি আহিছে তেওঁলোকৰ প্ৰতি মই অশেষ তেওঁলোকৰ প্ৰতি কৃতজ্ঞ, তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ মনৰ সদবাঞ্ছা পূৰ্ণ হওক আৰু সত্ৰ সকলোবিলাকো যাতে আগবাঢ়ি যায় তাৰ বাবে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইটো আজি যিহেতু এখন শ্ৰী শ্ৰী অনিৰুদ্ধ কলাক্ষেত্ৰ বৰনামঘৰত খুব গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে, আহিছে, আপুনি অংশগ্ৰহণ কৰিছে, মই বৈষ্ণৱ ৰাইজৰ প্ৰতি কি বাৰ্তা দিব বিচাৰিব? আজিৰ দিনটো এটা স্মৰণীয় দিন বুলিয়েই মই গণ্য কৰিছোঁ, যিহেতু মায়ামৰীয়া সমাজত ভাগ ভাগ হৈ যিবিলাক ধৰক বিতৰ্কিত বিষয় হিচাপে ৰূপ লৈছে, এইবিলাকক নিৰ্মূল কৰিবলৈ এই বকুল মাছ গাঁৱৰ নৱপ্ৰজন্ম যিসকল যুৱক যুৱতী এখন কাৰ্য লৈ বুলি আগবাঢ়িছে, তেখেতলোকে এনে প্ৰচেষ্টাক মই হলেক লৈছোঁ। কিন্তু হঠাৎ এইবিলাক কৰিব পৰা সক্ষম নহয়, এইবিলাক লাহে ধীৰে ভাবি চিন্তি কৰিব পৰা এটা পথ আছে আৰু সংসাৰত এনে এটা বিষয় নাই যাক সুফল আনিব পৰা। আমিতো সুফল বিচাৰিছোঁ, আমি এক ঐক্য বিচাৰিছোঁ, গতিকে এইবিলাক কোনো ভাবিবলগীয়া কথা নহয়। কিন্তু আজি যিটো উত্থাপন হৈছে সেইটো বহুত ভাল কথা, ভাল পদক্ষেপ লৈছে, কিন্তু হঠাৎ এইবিলাক কৰিব পৰা নহ'ব, যিহেতু আমাৰ বয়োজ্যেষ্ঠসকল শিক্ষা দীক্ষা দিশে বা শাৰীৰিক সকলো দিশে তেওঁলোক অকৰ্মণ্য বা অকৰ্মণ্য বুলিয়ে কৈছোঁ মই, ভাবিব পৰা শক্তিটো তেখেতলোকৰ ইমান নাই আৰু শাৰীৰিকভাৱে কিবা এটা কৰিবলৈ হ'লেও তেখেতলোকৰ ইমান সক্ষম হ'ব নোৱাৰে তেওঁলোকে। গতিকে এইবিলাক লাহে লাহে আমি এক হ'ব পাৰিম যদিহে আজি এই পদক্ষেপটো আগলৈও যদি প্ৰচেষ্টা চলায়। মই সম্পূৰ্ণ আশাবাদী, যিহেতু মায়ামৰীয়া বুলি যেতিয়া আমি য'তে ত'তে চিনাকি দিবলৈ আমি যদি ভাগ লৈ যদি আমি চিনাকি দিবলৈ যাওঁ, তেতিয়াহ'লে আমি মায়ামৰীয়া বুলি ক'বলৈ গ'লে অকণমান ভাবিবলগীয়া হ'ব। তাক নহয় আজি প্ৰচেষ্টা, মই আশা কৰিছোঁ ভগৱন্তৰ ওচৰত যাতে ধীৰে সমস্যা সমাধান হওক আৰু হ'ব, ইয়াক মই কৈ সামৰিছোঁ। ধন্যবাদ।